वंदे जय आयखम जय आयखम बहुत बहुत धन्यवाद नरेंद्र मोदी जिंदाबाद नरेंद्र मोदी जिंदाबाद नितिन नवीन जिंदाबाद नितिन जिंदाबाद ऋतुमान शर्मा जिंदाबाद ऋतुमान शर्मा जिंदाबाद बसला সবে নাচিব না সবে নাচিব অলপ ডাঙৰ কৰি ধুনীয়াকৈ লগাই দিয়ক আকৌ এবাৰ মোদী
বৰণ শৰ্মা ইমান ধুনীয়াকৈ চবে নাচিলে ভাৰত মাতা জয় ধ্বনি দিলে ঋতুপৰ্ণটো জিকি গ'ল আজি আৰু ৰিজাল্ট ওলাই গ'ল হয়নে নহয় আজিৰ সভাত আমাৰ মাজত উপস্থিত আমাৰ দলৰ প্ৰাৰ্থী ঋতুপৰ্ণ শৰ্মা ডাঙৰীয়া গণেশ লিম্বু ডাঙৰীয়া দীপক প্ৰকাশ ডাঙৰীয়া গৌতম শৰ্মা ডাঙৰীয়া ৰাতুল নাথ ডাঙৰীয়া মুকুল ফুট ডাঙৰীয়া তুলসী বৰঠাকুৰ ডাঙৰীয়া জীৱন পাঠক ডাঙৰীয়া শিৱ গোৱালাকী আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আই মাতৃসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল প্ৰথমতে বৰচলা ৰাইজক মই অন্তৰৰ গভীৰতম কোণৰ পৰা কৃতজ্ঞতা জনাইছোঁ সিদিনাখন যেতিয়া আমি আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছিলোঁ বৰচলা ৰাইজে আমাক ইমান মৰম আৰু আদৰ দিলে মই বৰচলা ৰাইজক মোৰ অন্তৰৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ শ্ৰদ্ধাৰ ৰাইজ অহাকালি নিৰ্বাচনৰ প্ৰচাৰ অভিযান সামৰণি পৰিব 8 তাৰিখ গেপ 9 তাৰিখে ইলেকশ্যন হ'ব 9 তাৰিখে আমি যাক ভোট দিম সি চৰকাৰ গঠন কৰিব আৰু 5 বছৰ আমাৰ অসমৰ দায়িত্ব ল'ব আজি আপোনালোকে চাওক 2016 চনৰ আগত আপোনালোকে কংগ্ৰেছৰ শাসন দেখিছে আৰু 2016 চনৰ পৰা 21 চনলৈ আপোনালোকে বিজেপিক দেখিছে আপোনালোকে মনত পেলাওক কোভিডৰ সেই দিনবোৰলৈ বিজেপিৰ চৰকাৰ আছিলে আমি আপোনালোকৰ কাৰণে সৰ্বস্ব উজাৰি দিছিলোঁ 2021 চনত বিজেপিৰ চৰকাৰ হ'ল মোৰ মনত আছে 2021 ৰাতি মই বিহগুৰিলৈ আহিছিলোঁ আৰু ৰাইজক কৈছিলোঁ বিজেপি দলক ইলেকশ্যনত জিকাই দিয়ক আমি 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিম মোক প্ৰথমতে মানুহে কম বিশ্বাস কৰিছিল বোলে 1 লাখ চাকৰি ক'ৰ পৰা দিব কোনোবাই কৈছিল চৰকাৰৰ দৰমহা দিব টকা নাই 1 লাখ চাকৰি ক'ৰ পৰা দিব শ্ৰদ্ধাৰ ৰাইজ আপোনালোকৰ আশীৰ্বাদ মোৰ শিৰৰ ওপৰত আছিলে মই 1 লাখ চাকৰি নহয় 1,65,000 ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম 1 টকাও দুৰ্নীতিৰ অভিযোগ নাহিলে কাৰো পৰা আমি তামোল পাণ এখনো নাখালোঁ বৰঞ্চ চাকৰি পোৱা ল'ৰা ছোৱালীৰ ঘৰত গৈ গামোচাৰে আমি সন্মান জনালোঁ কংগ্ৰেছৰ দিনত অংগনবাদী কেন্দ্ৰৰ চাকৰি ল'বলৈও 2 লাখ টকা দিব লাগিছে